प्रोटेस्ट करिए। गणतंत्र सबके अधिकार दिसे, सबके गणतंत्र अधिकार दिसे। अभी अधिकार विनिमय में काम हम इतना तो जानता है कि क्या कहें, हम लोग जानता है, हम लोग पब्लिक को डिबेट करके नहीं करना है हमको। आप साइड में हो, ट्रैफिक डिस्टर्ब मत करिए। आप पहले हम लोग आपको पुलिस आदमी से बातचीत हो रहे हैं, हम लोग उसी हिसाब से काम कर रहे हैं। हम लोग जो है अपना ट्रैफिक फ्लो डिस्टर्ब ना करें, दैट्स ऑल। That is my request. Okay? बहुत एक्सीडेंट होता है, बेसी एक्सीडेंट হৈছে আপুনি যদি আমাক খুব ধুনীয়াকে অসমীয়াৰ পৰা বুজাই দিয়ক, আমি নিশ্চয় বুজি পাম। আমি অসমৰ অসমীয়া হয়, অসমীয়া ভাষাক আমি সন্মান কৰোঁ, আপোনালোকে অসমীয়া হিচাপে মানি ল'ব পাৰিছো। আপুনিও অসমীয়া আমাক কথা মই এটা ৰিকুৱেষ্ট আছে, এইটো অসমীয়া কওক। মই এটা ৰিকুৱেষ্ট আছে, ইধৰ চাৰিআলি এৰিয়া আছে, ইয়াত বহুত ইমান এক্সিডেন্ট হৈ আছে। আমাৰ ট্ৰেফিক পাৰ্টি থাকে, তো আমাৰ ট্ৰেফিক पार्टी जो है जो ट्रैफिक को नियंत्रण करी आसे हमार अपना लोग मैं रिक्वेस्ट करी आसो कि जो भी आपका प्रोटेस्ट है, जो प्रोटेस्ट आसे या जो भी आपका आसे, प्लीज यहाँ पे जो ट्रैफिक का ध्यान में रख के आप इसको करें। ट्रैफिक के लिए दुर्व्यवहार কৰিব সেইজনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগিব। তেতিয়া প্ৰশাসনে জনপ্ৰতিনিধিৰ অকণমান ন্যূনতম জ্ঞানকণ থকাৰ প্ৰয়োজন। যিটো মৰিয়নি সমষ্টিৰ বিধায়কজনৰ ৰূপজ্যোতি কৰ্মী সেই জ্ঞানকণ সামান্যতম জ্ঞানকণো নাই। এখন পবিত্ৰ বিধানসভাত তেখেতে কিদৰে কথা ক'ব লাগে সেই ন্যূনতম জ্ঞান নথকা বিধায়কজনক আচলতে আমি মৰিয়নিবাসীয়ে বহু দুৰ্ভাগ্য বলত তেনেকুৱা এজন ব্যক্তিক আমি প্ৰত্যেকবাৰ তেখেতক ভোট দি পেলাই জিকাই আছোঁ। এইটো অতি দুখজনক মৰিয়নিবাসীৰ বাবে। যে বিধানসভাত তেখেতে সমষ্টি উন্নয়নৰ কথা ক'বলৈ যাব লাগে, কিন্তু তেখেতে দেখা গৈছে যে বিধানসভাত গ'লে তেখেতে গুণ্ডাৰ দৰে তেখেতে আচৰণ কৰিবলৈ লৈছে। আচলতে তেখেতক মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে। ২৬ৰ নিৰ্বাচনত তেখেতে টিকেট নাপাম বুলি ইতিমধ্যে তেখেতে মানসিক ভাৰসাম্য হেৰুৱাই তেখেতে পলাপ বকিবলৈ আৰম্ভ কৰিছে, যাৰে তাৰে লগত তেখেতে গুণ্ডামি কৰিবলৈ লৈছে। আচলতে তেখেতে টিকেট পালেও ২৬ চনত যে তেখেতে নিজকে তাৰ প্ৰমাণ হৈছে তেখেতে এজন ব্যৰ্থ বিধায়ক হিচাপে প্ৰমাণ নিশ্চিত হৈছে। যিটো ধোদৰালি, আগতে ধোদৰালিটোৰ অৱস্থা যেনেকুৱা আছিলে তাতকৈ এতিয়া অসম মালাৰ অধীনত ধোদৰালিটো কাম কৰি মৰিয়নি সমষ্টিত অতি ভয়ানক কৰি তুলিছে এই বিধায়কজনে। তেখেতে গাঁৱৰ ৰাস্তা পদূলি অৱস্থা নাইকিয়া কৰিছে। তেখেতে মুঠতে কথাৰ ফুলজাৰি মাৰে, সদায় তেখেতে টিভিৰ সন্মুখত আহিবলৈ বিচাৰে বিতৰ্কৰ যোগেদি। তেখেতে কিন্তু কোনো ভাল কামৰ যোগেদি তেখেতে নিউজ চেনেলত দেখা পোৱা নাযায়। আজি ছ'চিয়েল মিডিয়াত কমেণ্টবিলাক যেতিয়া মানুহে দিয়ে তেতিয়া আমি লাজ পাওঁ মৰিয়নিবাসী হিচাপে। এজন বিধায়কক ইমান তুচ্ছ তাচ্ছিল্য কৰাৰ পিছতো তেখেতৰ কিন্তু ন্যূনতম জ্ঞান কোনো আজিলৈকে হোৱা নাই। গতিকে ৰূপজ্যোতি কৰ্মীক সকীয়াই দিছোঁ। আমি মৰিয়নিবাসীয়ে আজি তেখেতৰ প্ৰতিমূৰ্তি দাহ কৰিবলগীয়া হৈছে এজন বিধায়কৰ। ইয়াতকৈ আৰু লজ্জাজনক খবৰ কথা হ'ব নোৱাৰে। গতিকে তেখেতক সকীয়াই দিছোঁ। তেখেতে মৰিয়নি সমষ্টিবাসীৰ মান মৰ্যাদা হানি কৰা কাম যাতে ভৱিষ্যতে তেনেকুৱা নকৰে।